নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুতে গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ নিউজ, সকলোৰ বাবে জানিবলগীয়া খবৰ। আত্মসহায়ক গোটৰ মহিলাক সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ফেব্ৰুৱাৰী মাহত 10,000কৈ টকা সোমাব বেংক একাউণ্টত। 40 লাখ মহিলাই 10,000 টকাৰ বাবে কৰিছিল আবেদন। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। আত্মসহায়ক গোটৰ মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। ইতিমধ্যে ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া সম্পন্ন কৰিছে কৰ্তৃপক্ষই। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। গ্ৰেপ্তাৰ হ'ব নেকি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। উপ নিৰ্বাচনৰ পিছতেই আৰক্ষীয়ে জেৰা কৰিব ৰকিবুল হুছেইনক। ৰকিবুল হুছেইনক সোধা পোছা কৰিবলৈ আৰক্ষীক নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ। গৃহ ৰাজ্য মন্ত্ৰী থাকোঁতে ৰকিবুল হুছেইনে নিযুক্তি কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন। বহুদিনৰ পৰা ৰকিবুল হুছেইনৰ ওপৰত সন্দেহ আছিল অসমৰ ৰাইজৰ। ৰকিবুল হুছেইন গৃহ ৰাজ্য মন্ত্ৰী থাকোঁতে বহুতকে পিছ দুৱাৰেদি দিছিল চাকৰি। দুদিন পূৰ্বে সেই কথা নিজেই স্বীকাৰ কৰিছে ৰকিবুল হুছেইনে। ৰাকেশ পালে চাকৰি দি জেল যোৱাৰ কথা আমি জানো, কিন্তু ৰকিবুল হুছেইনে চাকৰি দিয়াৰ কথা আমি গম পোৱা নাছিলোঁ। ৰকিবুল হুছেইনৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। পৰৱৰ্তী খবৰটো হৈছে বুলডজাৰ চলাই বিপদত বিজেপি চৰকাৰ। বুলডজাৰেৰে ঘৰ ভঙা পৰিয়ালক দিব 25 লাখকৈ টকা। উচ্চতম ন্যায়ালয়ে দিলে কঠোৰ নিৰ্দেশ। উচ্ছেদৰ নামত বুলডজাৰে ঘৰ ভঙা পৰিয়ালৰ ওচৰ চাপিছিল উচ্চতম ন্যায়ালয়ৰ। দীৰ্ঘদিন ধৰি বসবাস কৰি থকা লোকক উচ্ছেদ কৰাৰ লোক ক্ষুণ্ণ উচ্চতম ন্যায়ালয়ৰ। উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰক থকা সৰকা উচ্চতম ন্যায়ালয়ৰ। ঘৰ নিৰ্মাণ কৰাৰ সময়তে বাধা প্ৰদান কৰা হোৱা নাছিল কিয়? দীৰ্ঘদিন ধৰি নিচুপ হৈ থকাৰ পিছত হঠাৎ উচ্ছেদ কিয়? আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছোঁ, চামগুৰিৰ সংখ্যালঘু এলেকাত পশু খেদা খালে কংগ্ৰেছ বিধায়কে। বিধায়ক নুৰুল হুদাক ভেগ ধৱনীৰে বাহন প্ৰৱেশত বাধা বিজেপি সমৰ্থকৰ। নোৱাগাঁৱৰ চামগুৰিৰ লাওখোৱাত নুৰুল হুদা উপস্থিত হোৱাৰ পিছত পুনৰ উত্তপ্ত পৰিস্থিতি। ভোৰবন্ধা বগামুখত কংগ্ৰেছৰ প্ৰৱেশ নিষিদ্ধ কৰি প্ৰতিবাদ বিজেপি সমৰ্থকৰ। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। অহা 13 নৱেম্বৰৰ দিনটোত উপ নিৰ্বাচনৰ বাবে ৰাজ্যৰ 5 সমষ্টিত স্থানীয় বন্ধ। আমি পুনৰবাৰ জনাই আছোঁ, অহা 13 নৱেম্বৰৰ দিনটোত উপ নিৰ্বাচনৰ বাবে ৰাজ্যৰ 5 সমষ্টিত স্থানীয় বন্ধ। 5 সমষ্টিৰ নাম হৈছে ধলাই, চিধলি, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ স্থানীয় বন্ধৰ ঘোষণা। আমি পুনৰবাৰ জনাই আছোঁ, অহা 13 নৱেম্বৰৰ দিনটোত 5টা সমষ্টিত স্থানীয় বন্ধ থাকিব ধলাই, চিধুলি, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে পুনৰবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ডনাল্ড ট্ৰাম্প। আমি পুনৰবাৰ জনাই আছোঁ, আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হৈছে ডনাল্ড ট্ৰাম্প। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে অভিনন্দন দিলে। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছোঁ বিগ নিউজ। ছলমান খানৰ পিছত শ্বাহৰুখ খানলৈ আছিল ভয়ংকৰ ভাবুকি। শ্বাহৰুখ খানৰ লগত ভয়ংকৰ কাণ্ড কৰাৰ ভাবুকি অচিনাক্ত দুৰ্বৃত্তৰ। শ্বাহৰুখ খানক ভাবুকি পিছতে মুম্বাই বান্দ্ৰা আৰক্ষীৰ নিজাববীয়া গোচৰ। ফোন যোগে ভাবুকি পোৱাৰ পিছতে তৎপৰ মুম্বাই আৰক্ষীৰ।
অখ্যাত দুৰ্বৃত্তক বিচাৰি ভান্দ্ৰা আৰক্ষীৰ অভিযান আৰম্ভ ছত্তীশগড়ৰ পৰা শ্বাহৰুখ খানলৈ আহিছে ভামুকিৰ ভৰা ফোন কল ইতিমধ্যে মুম্বাই আৰক্ষীয়ে বৃদ্ধি কৰিছে শ্বাহৰুখ খানৰ নিৰাপত্তা দুৰ্বৃত্তক বিচাৰি ৰায়পুৰত উপস্থিত হৈছে মুম্বাই আৰক্ষীৰ দল আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ এতিয়াৰ পৰা GMCHলৈ অহা ৰোগীয়ে লগত আনিব লাগিব আধাৰ কাৰ্ড মোবাইলত অহা OTPৰ জৰিয়তে GMCHতে ৰোগীয়ে লাভ কৰিব ABH ID অৱশ্যে আধাৰ কাৰ্ড লগতে নাথাকিলে ৰোগীক বঞ্চিত নহয় চিকিৎসাৰ পৰা আমি পুনৰবাৰ জনাই আছো এতিয়াৰ পৰা গুৱাহাটী GMCHলৈ অহা ৰোগীয়ে লগত আনিব লাগিব আধাৰ কাৰ্ড মোবাইলত অহা OTPৰ জৰিয়তে GMCHতে ৰোগীয়ে লাভ কৰিব ABH ID